Hello students, যেহেতু HSLC to MCQ আহে আৰু HS 2026 to MCQ আহাৰ সম্ভাৱনা আছে গতিকে মই প্ৰায় কৈ থাকো যে তোমালোকে চ্যাপ্টাৰ বিলাক পঢ়িবা প্ৰত্যেকটা চ্যাপ্টাৰ পঢ়িবা প্ৰত্যেকটা লাইন পঢ়িবা কিন্তু মই হেতু কেতিয়া প্ৰ্যাকটিক্যালি কৰি দেখুৱা নাই যে কি দৰে পঢ়িবা তে বহুতে পঢ়ি আছে বহুতে চ্যাপ্টাৰছ পঢ়ি আছে বহুতে লাইন বাই লাইন পঢ়ি আছে কিন্তু তেওঁলোকে কিমানখিনি একুয়াৰ কৰিব পৰা নাই যিমানখিনি তেওঁলোকে কৰিব লাগিছিল আজি ভিডিওত আমি ডিসকাস কৰিব গৈ আছো সেই প্ৰপাৰ মেথডটো কি দৰে পঢ়িলে আমি যিকোনো এমসিকিউ আহিলে আমি মানে পঢ়িব পাৰিম এমসিকিউজ বুলি নহয় লং কোৱেশ্চন আনসাৰ ক্ষেত্ৰটো আমাক এখিনিয়ে হেল্প কৰিব তো হেখিনি আমি কি দৰে পঢ়িম হেখিনি কথা ডিসকাস কৰিব গৈ আছো আৰু টপাৰ সকলে কি দৰে মানে বস্তুখিনি কৰে হেখিনি কথা ডিসকাস কৰিম তেন্তে ভিডিওটো ষ্টাৰ্ট কৰো তো ইয়াতে মই এটা প্ৰেগাপ এক্সাম্পল হিচাপে মই আপোনাক দেখুৱাম প্ৰেগাপটো লোৱা হৈছে নেলসন মেণ্ডেলাৰ পৰা হেতু তোমালোকে অলৰেডি হয়তো পঢ়ি আহিছা বা যিসকলে ক্লাছ 10 পঢ়ি আছে তেওঁলোকে ইতিমধ্যে পঢ়িছে তো ইয়াতে প্ৰেগাপটো চোৱা কি লিখা আছে নেলসন মেণ্ডেলা has become South Africa's first black president after more than 3 centuries of white rule তো ইয়াতে আমি কি কৰি আছো প্ৰেগাপখিনি পঢ়ি মানে সেন্টেন্স বিলাক পঢ়ি আছো হয় কিন্তু তাৰ পৰা কি কোৱেশ্চন আহিব পাৰে হেখিনি আমি হয়তো ভাবা নাই কিন্তু টপাৰ সকলে কি কৰে তেওঁলোকে প্ৰেগাপটো পঢ়ে আৰু প্ৰেগাপটো বুজাৰ লগতে বা সেন্টেন্সটো পঢ়াৰ মানে বুজাৰ লগতে তাৰ পৰা কি কোৱেশ্চন আহিব পাৰে হেখিনি কথা তেওঁলোকে চিন্তা কৰে লাইক এতিয়া আমি এই সেন্টেন্সটো যেহেতু পঢ়িলো এই সেন্টেন্সটো আমি বুজি পাইছো যে নেলসন মেণ্ডেলা কি আছিল has become South Africa's first black president তেওঁ কি আছিল সাউথ আফ্ৰিকাৰ প্ৰথমজন ব্ল্যাক প্ৰেসিডেন্ট আছিল more than 3 centuries of white rule আৰু তেওঁ যে ফাৰ্স্ট ব্ল্যাক প্ৰেসিডেন্ট হৈছিল কিহৰ পিছত হৈছিল more than 3 centuries of white rule প্ৰায় 300 শতিকা হোয়াইট রুলৰ পিছত হোয়াইট রুলৰ পিছত তেওঁ কি হৈছিল প্ৰেসিডেন্ট হৈছিল তো ইয়াৰ পৰা কি কোৱেশ্চন হ'ব পাৰে এতিয়া যদি আমি মানে চিন্তা কৰি চাও কি হ'ব এতিয়া তো প্ৰথম যোনটো সেটেন্স দিছে যে হু ইজ দা ফাৰ্স্ট ব্ল্যাক প্ৰেসিডেন্ট হু ইজ দা ফাৰ্স্ট ব্ল্যাক প্ৰেসিডেন্ট অফ সাউথ আফ্ৰিকা হেতু কোৱেশ্চন আহিব পাৰে আমাৰ আনসাৰটো কি হ'ব নেলসন মেণ্ডেলা তো ইয়াতে আৰু এটা কোৱেশ্চন হ'ব পাৰে যেহেতু ইয়াতে আমি পাইছিলো যে 300 বছৰ হোয়াইট রুল চলিছিল সাউথ আফ্ৰিকাত তো ইয়াতে এনেকৈ কোৱেশ্চনটো হ'ব পাৰে যে how many years did the white people rule in South Africa হয়নে তো 300 years হ'ব আনসাৰটো হৈ গল তো এটা কি হল আমি দুটা কোৱেশ্চন ইয়াতে পালো আৰু তেনেকৈ কোৱেশ্চন বেলেগ ওলাব পাৰে সেকেন্ড সেন্টেন্সটো আমি যদি চাও নেলসন মেণ্ডেলাস আফ্ৰিকান নেশনাল কংগ্ৰেছ ইয়াতে কি কৈছে নেলসন মেণ্ডেলাৰ আফ্ৰিকান নেশনাল কংগ্ৰেছ মানে নেলসন মেণ্ডেলা পাৰ্টিটোৰ নাম ইয়াত কোৱা হৈছে কি আছিল নেলসন মেণ্ডেলাৰ পাৰ্টিটোৰ নাম আফ্ৰিকান নেশনাল কংগ্ৰেছ কোৱেশ্চন কি হ'ব পাৰে what is the name of the নেলসন মেণ্ডেলাস পাৰ্টি মানে পলিটিক্যাল পাৰ্টি এটা আমি কি লিখিব লাগিব আফ্ৰিকান নেশনাল কংগ্ৰেছ ইয়াত ব্ৰেকেটত কি দিয়া আছে ANC এটা এনেকুৱা আহিব পাৰে যে ANC ৰ ফুল ফৰ্ম কি এটা আমি কি লিখিব লাগিব আফ্ৰিকান নেশনাল কংগ্ৰেছ দেখিছা তোমালোকে ইয়াতে পিছত কি আছে won 252 of 400 seats in first democratic election of South Africa's history তো ইয়াতে কি আছে নেক্সট ইনফৰমেশনটো ইয়াত কি আছে যে হেই পাৰ্টিয়ে কি কৰিছিল 400 সিটৰ 250 টা সিটস তেওঁলোকে জয়লাভ কৰিছিল India's in the first democratic election হয়নে যোনটো গণতান্ত্ৰিক ইলেকশন হৈছিল সাউথ আফ্ৰিকাত তাত 400 টা সিটৰ ভিতৰত 252 তেওঁলোকে সিট জয়লাভ কৰিছিল সিটত জয়লাভ কৰিছিল এতিয়া এটো আহিব পাৰে কোৱেশ্চন যে how many seats did the ANC party win in the first democratic election in South Africa তো এটা কি লিখিব লাগিব এতিয়া 252 হয়নে আৰু হেতিয়া সিট কিমানটা আছিল হেতু আহিব পাৰে যে ডেমক্ৰেটিক ইলেকশনত সিট কিমানটা আছিল হেতু আহিব পাৰে এতিয়া আমি কি লিখিব লাগিব 400 সিট আছিল তো সোয়া এই যে দুই লাইন পঢ়িলো আমি দুটা সেন্টেন্স পঢ়িলো তো দুটা সেন্টেন্সৰ পৰা আমি প্ৰায় 5-6টা মান কোৱেশ্চন ইয়াৰ পৰা আমি পালো তো ঠিক তেনেকে আমি কি কৰিব লাগিব লাইন বাই লাইন পঢ়োতে আমি তেনেকে কোৱেশ্চন বিলাক কি হ'ব পাৰে হেখিনি আমি চিন্তা কৰি যাব লাগিব আৰু অকল চিন্তা কৰিলে নহব আমি সদায় এখন আমি কিতাপ পঢ়োতে সদায় এখন বহি আমাৰ লগত লাগে আৰু ঠিক তেনেকে আমি কি কৰিব লাগিব প্ৰপাৰ এটা নোটস বনাব লাগিব ৰাফকে হক লাগিলে ইমান এলাবোৰেট কৰিব নালাগে জাস্ট আমি অলপকে লিখি যাব লাগে তাৰ এক্সাম্পল দেখাইছো তো ইয়াতে চোৱা আমি যদি কোৱেশ্চন লিখো হু বিকেম দা ফাৰ্স্ট ব্ল্যাক প্ৰেসিডেন্ট অফ সাউথ আফ্ৰিকা কোৱেশ্চনটো ভালকে লিখিবা আনসাৰটো এটা ওয়াৰ্ডত লিখিলে হ'ল যেনেকে নেলসন মেণ্ডেলা হুইচ পাৰ্টি ডিড নেলসন মেণ্ডেলা বিলং টু তো তেওঁ কোনটো পাৰ্টি বিলং কৰিছিল the African National Congress ANC তাৰপিছত আছে how many seats did the ANC win in the election 252 how many total seats were there in the election 400 তাৰপিছত আছে why was the election special South Africa's history it was the first democratic election
তাৰপিছত আছে হাউ লং ডিড হোৱাইট পিপুল ৰুল চাউথ আফ্ৰিকা বিফৰ মেণ্ডেলা বিকাম প্ৰেচিডেণ্ট মোৰ দেন 300 years তো এনেদৰে আমি কেইটা পালোঁ 6টা কুৱেশ্যন পালোঁ তো তোমালোকে নিজৰ নিজৰ চেপ্টাৰবিলাক বা নিজে নিজে ছাবজেক্টবিলাকৰ তেনেকৈ তোমালোকে যদি ষ্টাডি কৰা আৰু এটা নোটছ যদি তোমালোকে লিখি যোৱা তেতিয়া নিউজ লিখি যাওঁতে তোমালোকৰ কিন্তু বহুতখিনি কথা মনত থাকিব বা পিছত তোমালোকে ৰিভিজন কৰোঁতে কোনো ধৰণৰ বাৰে বাৰে কিতাপখন পঢ়ি থাকিব নালাগে তোমালোকে সেই নোটছখিনি পঢ়ি গ'লে হ'ল তো এতিয়া যেহেতু ষ্টাৰ্টিং নহয় অলপ সময় গ'ল বাৰু কিন্তু এতিয়াৰ পৰা যদি তোমালোকে চেষ্টা কৰি তেনেকৈ সৰু সুৰাকৈ লিখি তোমালোকে যদি প্ৰপাৰ নোটছ বনাই যোৱা তেতিয়া তোমালোকৰ সুবিধা হ'ব MCQ ক্ষেত্ৰতো বা লং কুৱেশ্যন এনচাৰ ক্ষেত্ৰতো তোমালোকৰ সুবিধা হ'ব এইখিনিয়ে তো এতিয়া তোমালোকে দেখিলা যে আমি কিদৰে পঢ়িলে কিদৰে লাইন বাই লাইন আমি কুৱেশ্যন আনচাৰ্ছখিনি ওলাই পেলাই আমি যদি লিখি লওঁ বেছি বেটাৰ হয় তো তেনেধৰণে আমি যদি পঢ়ি যাওঁ আমাৰ কি হ'ব টপিকটো ক্লিয়াৰ হ'ব লগতে আমাক যিকোনো কুৱেশ্যন ইয়াৰ পৰা দিয়ক অকল MCQ বুলিয়ে নহয় তো বিভিন্ন ধৰণৰ বেলেগ বেলেগ যি কুৱেশ্যনছ আছে সেই গোটেইখিনি আমি কিন্তু পাৰি যাম কাৰণ আমাৰ কনচেপ্ট যেতিয়া ক্লিয়াৰ থাকিব আমাৰ গোটেইখিনি ক্লিয়াৰ হ'ব আজি মই ইংলিছৰখিনি ডিছকাছ কৰিলোঁ তো সেইখিনি তোমালোকে মানে মই এক্সাম্পল হিচাপে ডিছকাছ কৰিছোঁ তো বাকী ছাবজেক্টৰ ক্ষেত্ৰতো কিন্তু তোমালোকে ছেইম মেথড এপ্লাই কৰিব পাৰা বাকী ছাবজেক্টৰ ক্ষেত্ৰতো তেনেকৈ মই যেনেকৈ লাইন বাই লাইন শিকাইছোঁ ঠিক তেনেকৈ তোমালোকে লাইন বাই লাইন যদি তোমালোকে ইউজ কৰা তেনেকৈ যদি নোটছবিলাক প্ৰপাৰ লিখি লোৱা তেতিয়া কি হ'ব তোমালোকৰ এটা ভাল প্ৰিপাৰেশ্যন হ'ব আৰু তোমালোকে যিকোনো কুৱেশ্যন কৰিব পাৰিবা তোমালোকে যদি ক্লাছ 10ত পঢ়ি আছা আৰু তোমালোকে যদি MCQ লৈ চিন্তিত হৈ আছা তেন্তে আমাৰ এপত আছে এটা কোৰ্চ আমাৰ ক্লাছ 10ৰ বাবে তো এই এপত কি পাবা তোমালোকে চেপ্টাৰ ৱাইজ সায়েন্স মেথছ ছ'চিয়েল সায়েন্স আৰু ইংলিছৰ চেপ্টাৰ ৱাইজ MCQ স্ক্ৰীন তাত গোটেইখিনি পাই যাবা লগতে তাত সলিউশ্যনো পাবা 4টা অপশ্যন থাকিব তাত ক্লিক কৰিলে যোনটো কাৰেক্ট অপশ্যন হয় সেইটো দেখা পাবা তোমালোকে তাত ষ্টেট লেভেলৰ ৰেংকো থাকিব তোমালোকৰ ষ্টেটত মানে অসমত বিভিন্ন ছাত্ৰ ছাত্ৰী আহি টেষ্টটো দিয়ে তো টেষ্টবিলাকত তোমালোকৰ ৰেংকটো কিমান সেইটো তোমালোকে চাব পাৰিবা লগতে যোৱাবাৰ হৈ যোৱা টেষ্ট পেপাৰখিনিও PDF পাবাই লগতে তাৰো MCQ তোমালোকে টেষ্ট দিব পাৰিবা তো এনেধৰণৰ বিভিন্ন ফেচিলিটি ইয়াত আছে মাত্ৰ 199 ৰুপিজত যোনটো তোমালোকে আৰু ইমান কম দামত ক'তো নোপোৱা তো তোমালোকে এবাৰ ডেমো হিচাপে চাব পাৰা তোমালোকে এপটো অপেন কৰি পেলাই তোমালোকে চাই ল'ব পাৰা এবাৰ আৰু মই ডেছক্ৰিপশ্যনত লিংকটো দি দিম এপৰ তাত গৈ ডাউনলোড কৰি তোমালোকে কৰিব পাৰা তেন্তে আজিৰ ভিডিঅ'ত শেষ কৰিলোঁ কিপ ৱাচিং ইউ কেন লাৰ্ণ